হয়, আজিৰ পৰা গুণোৎসৱৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছে। আজি 6 তাৰিখ, 6 তাৰিখৰ পৰা প্ৰথম পৰ্যায় আৰম্ভ হৈছে। অসম চৰকাৰক আজি আমি ধন্যবাদ জনাওঁ যে প্ৰথম যিটো আমাৰ চাইল্ড বেছ স্কুলখিনিক চৰকাৰে প্ৰথমৰ পৰা আজি প্ৰথম বছৰ এই বছৰৰ পৰা আৰম্ভ কৰিছে। সেইকাৰণে গুণোৎসৱত ছাত্ৰ ছাত্ৰীসকলৰ যিটো স্বমূল্যায়ন বা নিজৰ যিটো মূল্যায়নৰ যিটো শিক্ষাৰ যিটো ধাউতি বা শিক্ষাৰ যিটো আগ্ৰহ সেইখিনি বাঢ়ি যায় আৰু ছাত্ৰ ছাত্ৰী বহুতখিনি শিকে। সেইকাৰণে চৰকাৰক আমাৰ বিদ্যালয়খিনি যে অন্তৰ্ভুক্ত কৰিছে তাৰ কাৰণে ধন্যবাদ। প্ৰথম পৰ্যায়ৰ স্বমূল্যায়ন আজি আমি স্বমূল্যায়ন কৰিম। অহাকালি আমাৰ যিটো এক্সটাৰ্নেল আহিব, অহাকালি এক্সটাৰ্নেল আহিব, তেতিয়া এইটো বাহ্যিক মূল্যায়ন হ'ব। অহাকালি আমাৰ সেইটো হ'ব। আজি আমাৰ স্বমূল্যায়ন ইতিমধ্যে আৰম্ভ হৈছে। প্ৰাতঃসভা শেষ হৈছে, স্বমূল্যায়ন শ্ৰেণীকোঠাত আৰম্ভ হৈছে ইতিমধ্যে। নাই, আগতে হোৱা নাছিলে। ইমানবাৰ চৰকাৰক অনুৰোধ জনোৱাৰ পিছতো চৰকাৰে দিয়া নাছিল। কিন্তু প্ৰথম আমাৰ চাইল্ড বেছ স্কুলখিনিক 21 চনত প্ৰাদেশিকীকৰণ কৰাৰ পিছত আজি এইবাৰ প্ৰথম পৰ্যায়ত আৰম্ভ হৈছে। প্ৰথম গুণোৎসৱ আমাৰ বিদ্যালয়খিনিয়ে পাইছে। বহুত অভিযোগ। আজিলৈকে আমাক কোনো ধৰণৰ অন্তৰ্গাঁথনি দিয়া নাই, কোনো ধৰণৰ 1 টকা গ্ৰাণ্ট দিয়া নাই। মিড ডে মিলো বন্ধ আছিল, যোৱা ছেপ্টেম্বৰ মাহত খুলিছে। কিন্তু ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম, অন্যান্য কোনো গ্ৰাণ্ট চৰকাৰৰ পৰা আমি শিক্ষাৰ ক্ষেত্ৰত যিখিনি গ্ৰাণ্ট পাব লাগে, ইকো ক্ৰাফ্ট বা স্পৰ্টছৰ বা ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম আজিলৈকে একোৱে পোৱা নাই। আজি এই গুণোৎসৱ আমি ৱেলকাম জনাইছোঁ আৰু চৰকাৰক অনুৰোধ জনাম যাতে এই ছাত্ৰ ছাত্ৰীৰ সুবিধাখিনি অতি সোনকালে চৰকাৰে সমাধান কৰি দিয়ে। ইয়াত আমাৰ 912খন স্কুল প্ৰথম পৰ্যায়ত চাইল্ড বেছ ডিক্লেয়াৰ হৈছিল। সেইখিনি গোটেইখিনি স্কুলতে ডিষ্ট্ৰিক্ট ৱাইজ আজিৰ পৰা আৰম্ভ হৈছে। প্ৰথম আমাৰ নগাঁও ডিষ্ট্ৰিক্টত মোৰ স্কুল অহাকালিয়ে বাহ্যিক মূল্যায়ন, আজি স্বমূল্যায়ন আজি আমি স্বমূল্যায়ন ইতিমধ্যে আৰম্ভ হৈছে। হয়, আজিৰ পৰা গুণোৎসৱৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছে। আজি 6 তাৰিখ, 6 তাৰিখৰ পৰা প্ৰথম পৰ্যায় আৰম্ভ হৈছে। অসম চৰকাৰক আজি আমি ধন্যবাদ জনাওঁ যে প্ৰথম যিটো আমাৰ চাইল্ড বেছ স্কুলখিনিক চৰকাৰে প্ৰথমৰ পৰা আজি প্ৰথম বছৰ এই বছৰৰ পৰা আৰম্ভ কৰিছে। সেইকাৰণে গুণোৎসৱত ছাত্ৰ ছাত্ৰীসকলৰ যিটো স্বমূল্যায়ন বা নিজৰ যিটো মূল্যায়নৰ যিটো শিক্ষাৰ যিটো ধাউতি বা শিক্ষাৰ যিটো আগ্ৰহ সেইখিনি বাঢ়ি যায় আৰু ছাত্ৰ ছাত্ৰী বহুতখিনি শিকে। সেইকাৰণে চৰকাৰক আমাৰ বিদ্যালয়খিনি যে অন্তৰ্ভুক্ত কৰিছে তাৰ কাৰণে ধন্যবাদ। প্ৰথম পৰ্যায়ৰ স্বমূল্যায়ন আজি আমি স্বমূল্যায়ন কৰিম। অহাকালি আমাৰ যিটো এক্সটাৰ্নেল আহিব, অহাকালি এক্সটাৰ্নেল আহিব, তেতিয়া এইটো বাহ্যিক মূল্যায়ন হ'ব। অহাকালি আমাৰ সেইটো হ'ব। আজি আমাৰ স্বমূল্যায়ন ইতিমধ্যে আৰম্ভ হৈছে। প্ৰাতঃসভা শেষ হৈছে, স্বমূল্যায়ন শ্ৰেণীকোঠাত আৰম্ভ হৈছে ইতিমধ্যে। নাই, আগতে হোৱা নাছিলে। ইমানবাৰ চৰকাৰক অনুৰোধ জনোৱাৰ পিছতো চৰকাৰে দিয়া নাছিল। কিন্তু প্ৰথম আমাৰ চাইল্ড বেছ স্কুলখিনিক 21 চনত প্ৰাদেশিকীকৰণ কৰাৰ পিছত আজি এইবাৰ প্ৰথম পৰ্যায়ত আৰম্ভ হৈছে। প্ৰথম গুণোৎসৱ আমাৰ বিদ্যালয়খিনিয়ে পাইছে। বহুত অভিযোগ। আজিলৈকে আমাক কোনো ধৰণৰ অন্তৰ্গাঁথনি দিয়া নাই, কোনো ধৰণৰ 1 টকা গ্ৰাণ্ট দিয়া নাই। মিড ডে মিলো বন্ধ আছিল, যোৱা ছেপ্টেম্বৰ মাহত খুলিছে। কিন্তু ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম, অন্যান্য কোনো গ্ৰাণ্ট চৰকাৰৰ পৰা আমি শিক্ষাৰ ক্ষেত্ৰত যিখিনি গ্ৰাণ্ট পাব লাগে, ইকো ক্ৰাফ্ট বা স্পৰ্টছৰ বা ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম আজিলৈকে একোৱে পোৱা নাই। আজি এই গুণোৎসৱ আমি ৱেলকাম জনাইছোঁ আৰু চৰকাৰক অনুৰোধ জনাম যাতে এই ছাত্ৰ ছাত্ৰীৰ সুবিধাখিনি অতি সোনকালে চৰকাৰে সমাধান কৰি দিয়ে। ইয়াত আমাৰ 912খন স্কুল প্ৰথম পৰ্যায়ত চাইল্ড বেছ ডিক্লেয়াৰ হৈছিল। সেইখিনি গোটেইখিনি স্কুলতে ডিষ্ট্ৰিক্ট ৱাইজ আজিৰ পৰা আৰম্ভ হৈছে। প্ৰথম আমাৰ নগাঁও ডিষ্ট্ৰিক্টত মোৰ স্কুল অহাকালিয়ে বাহ্যিক মূল্যায়ন, আজি স্বমূল্যায়ন আজি আমি স্বমূল্যায়ন ইতিমধ্যে আৰম্ভ হৈছে।